সকলোৱে সেৱা জনাব। এয়া আমি সোমাব লৈছোঁ মেইন যিখন গেট, মেইন গেটৰ পৰা প্ৰায় ৩-৪ কিলোমিটাৰমান হ'ব। আমি খোজকাঢ়ি যাম, ব'লক আপুনিও যাব মোৰ লগত। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এতিয়া ৰাতি বাজিছে ১টা আৰু ১টা বজাত আমি ওলাইছোঁ ঘৰৰ পৰা বুলি মা কামাখ্যা ধামলৈ। আৰু জীৱনত প্ৰথমবাৰৰ বাবে অম্বুবাচীৰ এই মহাযুগ সময় চলি থকাৰ সময়ত আমি ওলাইছোঁ মা কামাখ্যাক দৰ্শন কৰিবলৈ বুলি। আচলতে দৰ্শনৰ বাবেতো মন্দিৰ বন্ধ থাকিব, তথাপিও যি এই শুভ সময়, ইমান এক পবিত্ৰ সময়ত আমি যাবলৈ ওলাইছোঁ। আগতে বহু বছৰ চেষ্টা কৰিও কিন্তু আহিব পৰা নাছিলোঁ। এইবাৰ হয়তো আচলতে কয় ন, মা কা ওলাবা, যেতিয়া আহিব তেতিয়া যাব পাৰিম। এতিয়া মায়ে মাতিছে চাগে, গতিকে আমি যাবলৈ ওলাইছোঁ। গোটেই ৰাতিটো যাত্ৰা কৰিম আৰু ৰাতিপুৱা গৈ মা কামাখ্যা মন্দিৰ পামগৈ বুলি আশা কৰিছোঁ। কিন্তু যিমানবোৰ ভক্ত হৈছে আৰু মোৰ লগত যিমানখিনি মানুহ আপোনালোকে সংযুক্ত হৈ আছে, যিসকলে মা কামাখ্যা মন্দিৰ এইবছৰ এই অম্বুবাচীৰ সময়ত দৰ্শন কৰিলেগৈ, তেওঁলোকে মোক জনোৱা মতে বহু হাজাৰ মানুহ, লাখ লাখ মানুহ দৰ্শনৰ বাবে গৈছে। বহু লোকে মন্দিৰ প্ৰাংগণ গৈ পাইছেগৈ, বহু লোক গৈ পাবলৈ পৰা নাই। গতিকে আমি কিমানখিনি পাওঁগৈ বহু আশাৰে ওলাইছোঁ আচলতে মা কামাখ্যাৰ সেই শুভ স্থান পাবলৈ বুলি। গতিকে আশীৰ্বাদ কৰিব যাতে আমি আপোনালোকৰ বাবে, মই মোৰ বাবে বুলি নহয়, আপোনালোকে যিহেতু মোৰ সৈতে যোগাযোগত থাকে, গতিকে মই আপোনাৰ হৈও সমগ্ৰ ভক্তজনৰ হৈ সকলোজন যাতে কুশলে থাকে, আমাৰ কামাখ্যা দেৱীয়ে যাতে সকলোকে মংগল কৰে, তাৰ বাবে ওলাইছোঁ যাবলৈ। গতিকে ব'লক, গোটেই ৰাস্তাটো এতিয়া কেনেধৰণে অকণ দেখাই যাম। এতিয়া আমি ঘৰৰ পৰা যিহেতু অলপ দূৰ ওলাই আহিছোঁ, নগাঁও পাম, নগাঁও হৈ যাম, অলপ ৰাস্তাটো দেখাম। ধন্যবাদ। আৰু আমি বৰ্তমান এয়া পালোহি কলীয়া ভোমোৰা দলং। কলীয়া ভোমোৰাৰ প্ৰথম মানে পুৰণা দলংখন। এতিয়া সময় হৈছে 2:10 আৰু এই 2:10 আমি পাইছোঁহি ৰহা, অৰ্থাৎ নগাঁও ৰহাৰ টোল। তেজপুৰৰ পৰা যেতিয়া নগাঁও হৈ গুৱাহাটীলৈ যাওঁ, তেতিয়া 3খন টোল গেটত টোল দিব লাগে। আৰু সেইটোৱে আমাৰ কাৰণে আচলতে সচৰাচৰ যিসকল আমি অহা যোৱা কৰি থাকোঁ, বহুত বেছি এটা কষ্টৰ কথা। তথাপিও যিখিনি নিয়ম কৰিছে মানিবই লাগিব। এতিয়া টোল দি এতিয়া গৈ আছোঁ। তাৰপিছত আকৌ সোণাপুৰত এখন টোল গেট পাম। এতিয়া 2:10 হৈছে আৰু ব'লকচোন কেইটা বজাত কামাখ্যা পাওঁগৈ সেইখিনি কথা আপোনালোকক জনাম। আৰু এতিয়া সময় হৈছে নিশা 2:30, মানে 2:30 বাজিছে। আৰু এতিয়া আমি নগাঁৱৰ পৰা প্ৰায় বহুতখিনি দূৰ আহিলোঁ। এই ঠাইখনৰ নাম হৈছে আতিগাঁও বুলি লিখা হৈছে, আতিগাঁও বজাৰ। আৰু ইয়াতে একাপ লাল চাহ লৈছোঁ আমি গোটেইকেইটাই। মোৰ লগত বন্ধু ৰূপম আহিছে আৰু মোৰ লগত মানস আহিছে, ভতিজা, আৰু মোৰ ভাইটি এটা আহিছে, বিকাশ। আমি সকলোৱে মিলি অকণমান এতিয়া চাহ খাইছোঁ। টোপনি ভাৱ এটাও হৈছে যিহেতু। আচলতে ৰাতি যদি বা 8টামান বজাৰ পৰা যদি যাত্ৰা আপুনি 2টামান বজালৈকে কৰি থাকে কোনো অসুবিধা নাই। কিন্তু যেতিয়া অকণমান জিৰণি লৈ আধা ৰাতি উঠি অহা হয়, যিহেতু আমি 1টা বজাত আহিছোঁ ঘৰৰ পৰা, গতিকে 12:30মান বজাত উঠি পেলাই এবাৰ যি হ'লেও বিচনাত পৰিছোঁ। তাৰপিছত উঠি গা ধুইছোঁ, ব্ৰাছ কৰিছোঁ। এটা নতুন দিন, আচলতে 12 বাজি পাৰ হৈছে, নতুন দিনত আমি ওলাই আহিছোঁ। গতিকে অলপমান টোপনি ভাৱটো আছে। অকণমান চাহ খাই লওঁ, তাৰপিছত আকৌ লাহে ধীৰে যাত্ৰাবোৰ আৰম্ভ কৰিম। আৰু এতিয়া আমি চাহ খাই হৈছে আৰু, কিন্তু সমস্যাটো হ'ল যে যিহেতু ৰাতি খাইছোঁ চাহকাপ, জালুক অকণমান দিব লগা হয় আৰু। কিন্তু জালুক যিমানখিনি দিছে, জালুক আৰু কি দিছে, এতিয়া কৈছে চাহৰ সলনি ম'মৰ লগত যে যিটো চুপ দিয়ে ন, ম'মৰ চুপটো নিচিনা লাগিছে বুলি কৈছে। গতিকে সঁচাকৈ জ্বলাটো বেছি, টোপনি একদম পুৰা ভাঙি দিবগৈ। আৰু কোনে চাগে 30% মানে কাম আছে বাকী। এতিয়া পাইছে 3:30। আমি পালোহি মেঘালয়, অৰ্থাৎ তেল ভৰাইছোঁ। আৰু ইয়াতে আমাৰ অসমৰ তুলনাত অকণমান তেলৰ দামটো কম হয়, গতিকে ইয়াতে অকণমান তেলটো ভৰাই লওঁ আৰু কামাখ্যা ধামলৈ বুলি গৈ থাকোঁ। আৰু এতিয়া সময় হৈছে 4:20 আৰু আমি প্ৰায় কামাখ্যা ধামৰ যিখন গেটখন পাওঁহি। আৰু গতিকে আপোনালোকক আমি দেখাওঁ যে ৰাস্তাৰ কাষতে
যিসকল ভক্ত আহিছে বহু দূৰ দূৰণিৰ পৰা বা অসমৰ পৰা বিভিন্ন ঠাইৰ পৰা আচলতে যিসকল সাধুসকল আচলতে সাধু সন্যাসীসকল এনেধৰণে ৰাস্তাৰ মাজতে এই ডিভাইডাৰবিলাকৰ মাজতে টেণ্ট কৰি কৰি আছে দেখিছেনে তেনেধৰণে আচলতে বৰষুণ যেতিয়া দিছে যথেষ্ট কষ্ট পাইছে চাগে তেওঁলোকে গতিকে ভক্তিটো তেনেকুৱা গতিকে তেওঁলোকৰ ভক্তি আছে গতিকে যেনেকৈ হ'লেও ইয়াত আহিছে যেনেকৈ হ'লেও ইয়াত আছেহি তেওঁলোক আপোনালোকে চাবই পাৰে কেনেধৰণে টেণ্ট কৰি কৰি আছে আৰু আমিও সদ্যহতে এতিয়া গাড়ীখন ক'ত ৰখাওঁ সেইটো লৈ পাৰ্কিংটো বিচাৰি আমি মন্দিৰলৈ বুলি ৰাওনা হ'ম খোজকাঢ়িব লাগিব তলৰ পৰা কামাখ্যা ধামলৈ বুলি এতিয়াও 5টা বাজিবলৈ 5 মিনিটমান আছেই বহুত বেছি ভিৰ এতিয়াও ৰাতিপুৱাৰ পৰা বহুত বেছি ভক্ত আহিছে আমি ভাবিছিলোঁ ৰাতিপুৱা সোনকালে গ'লে ভক্ত কিছু কমিব কিন্তু আছে যথেষ্ট ভক্ত আছে আপোনালোকক দেখাম কিমানখিনি ভক্ত আহিছে এয়া সকলোবোৰ ভক্ত যোৱাবোৰ গৈ আছে অহাবোৰ আহি আছে গতিকে বলকচোন আমিও যাওঁ আপোনালোকৰ লগত লৈ যাওঁ আপোনাকো বলক সকলোৱে সেৱা জনাব এয়া আমি সোমাব লৈছোঁ মেইন যিখন গেট মেইন গেটৰ পৰা প্ৰায় 3-4 কিলোমিটাৰমান হ'ব আমি খোজকাঢ়ি যাম বলক আপুনিও যাব মোৰ লগত মাজে মাজে দেখাই যাম আৰু মা কামাখ্যা ধাম পামহি আৰু প্ৰায় 500 মিটাৰমান আছে 3 কিলোমিটাৰমান 2-3 কিলোমিটাৰ নহয় 2তকৈ বেছিয়ে হ'ব সিমানখিনি আহিছোঁ কিন্তু এইখিনি শক্তি অনুভৱ কৰিব পৰা নাই যে ইমান কষ্ট হ'লেও ভাগৰটো তেনেধৰণে অনুভৱ কৰা নাই Thank you. अपना वीडियो चाই থাকোতে মানে ভিডিও চাওঁ আমি এটা বজাত ঘৰৰ পৰা ওলাইছোঁ তো 4টা বজাত পালোহি 5টাৰ পৰা আৰু Stop in the fight, come on here.
জয় মা কামাখ্যা। আমি কামাখ্যা ধাম দৰ্শন কৰি আহিলোঁ। এতিয়া হৈছে ৰাতিপুৱা 8টা আৰু ইমানেই সৌভাগ্য যে ৰাতি 1টা বজাত আহি 5টা বজাৰ পৰা যাত্ৰা কৰিলোঁ খোজকাঢ়ি। আকৌ ইমানখিনি কৰি ধুনীয়াকৈ আহি 8 বজাত আকৌ ঘৰলৈ বুলি ৰাওনা হ'বলৈ পাৰিলোঁ। গতিকে খুব এটা ভাল লগা আজি অনুভৱ। গতিকে আজিৰ কথাখিনি ইমানেই, ভিডিঅ'খিনি ইমানেই। আশা কৰোঁ আপোনালোকে মোৰ সৈতে একেলগে কামাখ্যা মন্দিৰ, কামাখ্যা মাৰ ধাম দৰ্শন কৰিলে। গতিকে সকলো ভালে কুশলে থাকিব। আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। কাষতে আছে কুমাৰ ভাস্কৰ বৰ্মা সেতু, সেইখনো চাওক আৰু ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীৰাম।